মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা বেকা কৰাত এক্সপাৰ্ট, কথা টুইষ্ট কৰা এক্সপাৰ্ট। আৰু এইটো নতুন কথা নহয়, পুৰণি কথা। ৰাহুল গান্ধী ডাঙৰীয়া বডি ডবল কোৱা নাছিলে নেকি? মোৰ সম্পৰ্কত ISI কথা কোৱা নাছিলে। তো বাস্তৱ কথাটো বেকা কৰি কেনেদৰে বিভ্ৰান্তি মানুহক পেলাব পাৰে, সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। নিজৰ SIT লৈ যে মানুহে যে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে, অসমৰ ৰাইজক যেতিয়া সোধা যায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ন্যায় দিব পাৰিবনে, ৰাইজে কয় ন্যায়। এগৰাকী বিধায়ক এবাৰ নহয় তিনিবাৰ সুধিবলৈ হ'ল, আৰু তিনিবাৰ আপোনালোকৰ কেমেৰাত প্ৰকাশ হ'ল যে ৰাইজে আস্থা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। তেওঁৰ ওপৰত যথেষ্ট হেঁচা, বিজেপি ভিতৰত তেওঁৰ সলনি কৰালৈ চিন্তাৰ চৰ্চা আৰম্ভণি, আৰু সেইকাৰণে বিভ্ৰান্তি, মিছা কথা, মিছা অভিযোগ, অপপ্ৰচাৰ সেইখিনি তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে। প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই মাত্ৰ এটাই কথা ক'লে যে ভাৰতৰ গোটেই IT হাব, ভাৰতৰ গোটেই IT টেলেণ্ট, য'ত আমাৰ অসমৰো ইঞ্জিনিয়াৰ, অসমৰো IT টেলেণ্ট সোমাই আছে, সেইখিনি আছে বেংগালোৰ, সেইখিনি আছে হায়দৰাবাদ। কিন্তু দুটা ঠাইত কংগ্ৰেছ চৰকাৰ থকাৰ বাবে বিজেপিয়ে এটা ডাঙৰ আঁচনি সেইখন ৰাজ্যত থকা আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰিং টেলেণ্টক আৰু বিভিন্ন কোম্পানীক সেই সুবিধাটো দিয়া নাই। এতিয়া দলৰ চিম্বল চাই কেন্দ্ৰীয় চৰকাৰে আঁচনি বিতৰণ কৰিব নেকি? আঁচনি এইটো বিজেপি দলৰ ব্যক্তিগত আঁচনি নহয়। ইয়াত যেনেকৈ কয় যে অৰুণোদয়, বিজেপি কৰিলে অৰুণোদয় পাবা, তাত মোদীয়ে কৈছে বিজেপি চৰকাৰ থাকিলে কেন্দ্ৰীয় চৰকাৰ আঁচনি পাব। এইটো কি হৈছে? আমাৰ আপোনালোকে ভাৰতৰ য'তে যায় তাতে গৈ মানুহে কয় যে, যেতিয়া আপোনালোকক সোধে যে আপোনালোকৰ ক'ৰ পাইছে, আমি কওঁ আমি অসমৰ পাইছোঁ। অসমৰ পাইছে, আপোনালোকৰ মুখ্যমন্ত্ৰী আবুল তাবুল কথা কিয় কয়? কোনো ভাল কথা অসমৰ সম্পৰ্কত ভাৰতবৰ্ষৰ মিডিয়াৰ চৰ্চা নহয়। মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আবুল তাবুল কথাবোৰহে আজি ভাৰতৰ ভিতৰত মিডিয়াৰ ভিতৰত মানুহৰ মাজত চৰ্চিত। অসমৰ আজি আমাৰ মান স্বাভিমান বিবেকৰ লৈ মানুহৰ ধাৰণাই ভুল হৈ গৈছে। তো সেইটোৱে দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰীৰ কাম, মুখ্যমন্ত্ৰীৰ কথা আজি ভাৰতৰ মাজত অসমৰ স্থিতি তললৈ লৈ গৈছে। নীতি আয়োগৰ ভিতৰতো দেখিছেই যে শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি তললৈ গৈছোঁ। আজিও ভাৰতৰ ভিতৰত চৰ্চিত হৈছে আপোনাৰ মুখ্যমন্ত্ৰী কিবোৰ কথা কয়।